এইটো অসম যুৱ পৰিষদৰ সংকল্প যাত্ৰা। তেখেতসকলে অহা নিৰ্বাচনৰ কাৰণে আজি ৰাইজৰ মাজত গৈ সংকল্প গ্ৰহণ কৰি আশীৰ্বাদ বিচাৰিছে আৰু যুৱ শক্তিয়ে আমাৰ কলিয়াবৰৰ বিভিন্ন ঠাইত ৰাইজক আকৰ্ষিত কৰাৰ লগতে ৰাইজৰ সঁহাৰি পাবলৈ সক্ষম হ'ব বুলি মই ভাবিছোঁ। সংগঠন অসম যুৱ পৰিষদৰ উদ্যোগত কলিয়াবৰ যুৱ পৰিষদৰ ব্যৱস্থাপনাত যি আগন্তুক নিৰ্বাচন আহিছে, নিৰ্বাচনৰ ৰণংকা হিচাপে আমি প্ৰতিটো সমষ্টিত কৰা হৈছে। সেই হিচাপে অসম যুৱ পৰিষদৰ উদ্যোগত আমাৰ কলিয়াবৰ ব্যৱস্থাপনাত আজি সংকল্প যাত্ৰা কৰা হৈছে। আমাৰ সংকল্প যাত্ৰাটো আমাৰ এই খেলপথাৰৰ পৰা আৰম্ভ কৰি সৰুবিঘাৰ পৰা ওলাই গৈ আমি হস্পিটেল চাৰিআলি পাম, হস্পিটেল চাৰিআলিৰ পৰা ভিতৰি সোমাই আমি শিলঘাট পাম, শিলঘাটৰ পৰা গৈ আমি ভিতৰি আহি দেউচিলাবান হৈ শান্তিপুৰত ওলাম, শান্তিপুৰৰ পৰা আমাৰ ভোমৰা গৈ হৈ আমি চুলুঙত ওলাম, চুলুঙৰ পৰা মেইন ৰাস্তাই আমি আহি হাতীবন্ধা পাম, হাতীবন্ধাৰ পৰা আমি সোমাই দিম, সোমাই পেলাই গৈ আমি কুলিডুগা পাম, কুলিডুগাৰ পৰা গৈ আমবাগান পাম, আমবাগানৰ পৰা গৈ আমি অময় চাৰিআলি হৈ টুপুকিজানি সোমাই দিম, টুপুকিজানি পাই ভিতৰি গৈ লাওখোৱা চেণ্টাৰ ওলাম আৰু লাওখোৱা চেণ্টাৰৰ পৰা ঘূৰি আহোঁতে আমি মেইন ৰাস্তাই আহিম, মেইন ৰাস্তাই আহি আকৌ আমবাগান অকল চুই পেলাই গড়খলা দি সোমাই দিম, গড়খলা দি সোমাই দিওঁতে আমি লখনাবনা পাম, লখনাবনাৰ পৰা ভিতৰি আহি আমি নলতলি চেণ্টাৰত ওলাই দিম, নলতলি চেণ্টাৰৰ পৰা আকৌ মেইন ৰাস্তাই আহি আমি পুলনি চাৰিআলি পাম, পুলনি চাৰিআলিৰ পৰা আমি আকৌ সোমাই পেলাই ভিতৰি আহি বৰভূঞা চেণ্টাৰ ওলাম, বৰভূঞা চেণ্টাৰৰ পৰা কলিয়াবটিলৈ আমি আমাৰ অগপৰ মুখ্য কাৰ্যালয় কৈতলত আমি সকলোৱে আকৌ একগোট হওঁ। আমাৰ মানে 1500তকৈ বেছি অধিক। যোৱা 2 তাৰিখৰ পৰা আমি সমগ্ৰ অসমতে এই যাত্ৰা আৰম্ভ কৰিছোঁ আৰু এই যাত্ৰা পথত আমি আমাৰ দলৰ পুৰণি সকলো সতীৰ্থক লগ পাইছোঁ। আমাৰ লক্ষ্যই হৈছে যে আমি নতুন প্ৰজন্মক দলৰ প্ৰতি আকৃষ্ট কৰি আৰু জাতীয়তাবাদক শক্তিশালী কৰা। আমাৰ সংকল্প হৈছে যে ৰাজ্যখনত যি উন্নয়নৰ ধাৰা বৈছে সেই উন্নয়নৰ ধাৰা যাতে ত্বৰান্বিত হয়, 2026ত যাতে পুনৰবাৰ আমি চৰকাৰ কৰিব পাৰোঁ, NDA যাতে চৰকাৰ কৰিব পাৰে, সেইটো আমাৰ মূল লক্ষ্য। সেই লক্ষ্যৰে আমি নতুন প্ৰজন্মৰ ওচৰত গৈছোঁ, গাঁৱে ভূঞে গৈছোঁ, বিভিন্ন আঞ্চলিকে আমি বাইক চলাইছোঁ। গতিকে ৰাইজৰ যথেষ্ট সঁহাৰি আছে আৰু ৰাইজে আমাক এটাই কথা কৈছে যে কংগ্ৰেছ আৰু আনুষাংগিক যিবোৰ দল আছে তেওঁলোক সম্পূৰ্ণৰূপে তেওঁলোকে এইবাৰ নিৰ্বাচনত উৎখাত কৰিব। আমিতো নিশ্চিতভাৱে আশা কৰিছোঁ দলে যি দায়িত্বই দিয়ে, আমি দলৰ একোজন নিষ্ঠাবান সৈনিক, দলে যদি ভাবে যে আপুনি নতুন প্ৰজন্মই প্ৰতিনিধিত্ব কৰিব লাগে আমি তেনেহ'লে সাজু আছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।